হেল্ল' গাইজ, এই মুহূৰ্তত শিক্ষা বিভাগৰ আন এটা বহুত গুৰুত্বপূৰ্ণ বহুত গুৰুত্বপূৰ্ণ ডাঙৰ বাতৰি লৈ আহিছোঁ। তো শিক্ষা বিভাগৰ কি নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। তো আপোনালোকে ভিডিঅ'টো পোনপ্ৰথমৰ পৰা লাষ্ট অবধি চাওক। তো আপোনালোকে গম পাইছে যে 1040 অস্থায়ী বেতনভোগী শিক্ষক আছে, বেতনভোগী। আৰু হৈছে যে প্ৰথম পৰ্যায়ত কিছু সংখ্যক অৱসৰপ্ৰাপ্ত শিক্ষকক উক্ত সাহায্যটো দিয়াৰ কথা প্ৰকাশ কৰে আৰু উক্ত কাম কাজখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সহায়ক হিমন্ত চৌধুৰীৰ লগত যোগাযোগ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে আলোচনাৰ সময়ত হিমন্ত চৌধুৰীৰ লগতে জালুকবাৰী সমষ্টিৰ বিজেপি সম্পাদক উপস্থিত আছিল। বেতনভোগী শিক্ষকৰ চাকৰি নিয়মীকৰণৰ সম্ভাৱনা। বেতনভোগী যিবিলাক শিক্ষক আছে এইবিলাকৰ চাকৰি নিয়মীকৰণ কৰিব, অৰ্থাৎ পাৰ্মানেণ্ট কৰিব, ৰেগুলাৰাইজেশ্যন কৰিব, টেম্পৰাৰীৰ পৰা পাৰ্মানেণ্ট কৰিব, নিয়মীকৰণ কৰিব, স্থায়ী কৰিব। তো 1040 অস্থায়ী বেতনভোগী শিক্ষক আছে, তেওঁলোকৰ বাবে মন্ত্ৰী বিধায়কক আবেদন দিলেই শাস্তিৰ সন্মুখীন হ'ব শিক্ষক। আপোনালোকে যদি ট্ৰেন্সফাৰৰ বাবে অৰ্থাৎ হস্তান্তৰৰ বাবে, মিউচুৱেল ট্ৰেন্সফাৰৰ বাবে অৰ্থাৎ স্থানান্তৰিত হোৱাৰ বাবে যদি আবেদন দিয়ে কোনো বিধায়ক, কোনো মিনিষ্টাৰ, কোনো MLA, অৰ্থাৎ কোনো বিধায়ক কিংবা কোনো মিনিষ্টাৰ কিংবা কোনো মন্ত্ৰী, তেনেহ'লে আপোনালোকে শাস্তিৰ সন্মুখীন হ'ব। এইটো নিৰ্দেশনা দিছে, মন্ত্ৰী বিধায়কক আবেদন দিলেই শাস্তিৰ সন্মুখীন। মন্ত্ৰী বিধায়কক যদি আবেদন দিয়ে, আপোনালোকে এপ্লিকেশ্যন দিয়ে, তেনেহ'লে আপোনালোকে শাস্তিৰ সন্মুখীন হ'ব, আপোনালোকে পানিছমেণ্ট পাব লাগিব এইটো ঘোষণা কৰিলে। একেবাৰে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ শিক্ষকৰ প্ৰতি চৰকাৰৰ বৈষম্য। উচ্চ প্ৰাথমিক অৰ্থাৎ আপাৰ প্ৰাইমাৰী বিদ্যালয়ৰ টিউটৰ শিক্ষকৰ প্ৰতি চৰকাৰৰ বৈষম্য, চৰকাৰৰ ডিছক্ৰিমিনেশ্যন। নিয়মীয়া শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী, নিয়মীয়া শিক্ষক হিচাপে যাতে মৰ্যাদা দিয়ে সেইটো দাবী কৰিছে, সেইটো ডিমাণ্ড কৰিছে তেওঁলোকে। কাৰণ উচ্চ প্ৰাথমিক যিবিলাক শিক্ষক আছে অৰ্থাৎ আপাৰ প্ৰাইমাৰী অৰ্থাৎ এম ই স্কুলৰ শিক্ষকৰ চৰকাৰে কিছু ডিছপেৰিটি কৰিছে, ডিছক্ৰিমিনেশ্যন কৰিছে। আৰু এইবিলাকৰ নিয়মীকৰণ যাতে কৰে, ৰেগুলাৰাইজেশ্যন যাতে কৰে, এই ব্যৱস্থাটো তেওঁলোকে হাতত ল'ব বিচাৰিছে, তেওঁলোকে চাইছে। তাৰপৰা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে এইবিলাকৰ যদি চাকৰি নিয়মীকৰণ নহয়, তেনেহ'লে তেওঁলোকে কিন্তু বহুত সমস্যাৰ সন্মুখীন হ'ব, তেওঁলোকে বহু অসুবিধাৰ সন্মুখীন হ'ব। কাৰণ টিউটৰসকলক এমনিতেই অসম চৰকাৰে বেতন কম দিয়ে, তেওঁলোক পাৰ্মানেণ্ট নহয়, তেওঁলোক ঠিকাভিত্তিক হিচাপে কাম কৰিছে, অৰ্থাৎ টিউটৰ হিচাপে স্থায়ী শিক্ষক নহয়, অস্থায়ী শিক্ষক হিচাপে স্থায়ী শিক্ষক তেওঁলোকে নাই, তেওঁলোক পাৰ্মানেণ্ট নহয়, তেওঁলোক চাকৰি সম্পূৰ্ণ শিক্ষক নহয় তেওঁলোক। তো 1040 অস্থায়ী বেতনভোগী অৰ্থাৎ পাৰ্মানেণ্ট নহয়, যিবিলাক কণ্ট্ৰাকচুৱেল আছে, অৰ্থাৎ তেওঁলোকৰ চাকৰি নিয়মীকৰণ সম্ভাৱনা, তেওঁলোকে যাতে চাকৰি পায় সেই সম্ভাৱনা আছে। আৰু যে বহুত আন্দোলন কৰিছে তেওঁলোকে, কাৰণ তেওঁলোকৰ চাকৰি যাতে নিয়মীকৰণ কৰা হয়। তেওঁলোকে বাৰ মেমৰেণ্ডাম দিছে, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ লগতে সাক্ষাৎ কৰিছে, মুখ্যমন্ত্ৰীৰ লগত সাক্ষাৎ কৰিছে আৰু মুখ্যমন্ত্ৰীক ক'লে কিন্তু যাতে অতি সোনকালে তেওঁলোকৰ সমস্যাটো সমাধান হয়। থেংক ইউ অল অফ ইউ।